मुख्तार कदमानी। দৌৰিবগে পালো একদম বস্তুকেইটাই বেনাৰকেইটা ওলাব লাগিব ক্লিয়াৰ কৈছে অলপ অলপ কিলো না লাহে লাহে বস্তুটো দেখা পঢ়িব লাগিব ন পাব্লিক দিদি হ'ল না কোনে সদায় নো কিমান থাকে সদায় এনেকৈ আমি লগ নাপাম আজিয়ে World Health Day. Apa mana? তুমি এরা ওই বন্টি মোবাইল দিলে যা এটু হয়তো বেলেগক দি দিও আর যে নোক ইয়াত ফোকাস করা হয়ে যাব হয় তার নলব আর হয়ে যাব বাৰু যে নোক সকলোকে নমস্কাৰ জনাইছো দেই গুড ইভিনিং সকলোকে নমস্কাৰ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাত মই শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য অৰ্থাৎ এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি তেনেকুৱা অভিযান এটা চলাই থাকোঁ সদায় এইটো মোৰ ব্যক্তিগত NGO বা তেনেকুৱা চৰকাৰী স্কিম নহয় এই অভিযানটোৰ দ্বাৰা মই ডেইলি গছ ৰুওঁ ডেইলি প্লেণ্টেশ্যন ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন
আৰু জল জীৱন মিছন আঁচনিবিলাকত গৈ মেলি দুই এটা কথা সজাগতা বা টেকনিকেল সেফটি এইবোৰৰ ওপৰত হেল্প কৰোঁ। সেই মৰ্মে আজি উত্তৰ কদমনি পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া মানস তাঁতী সন্মানীয় মানস তাঁতী ডাঙৰীয়া, সন্মানীয় এই কদমনি গাঁৱৰে উপস্থিত ৰাইজ আৰু মৰমৰ ভাইটি ভণ্টিসকল, আজি একচুৱেলি ক'বলৈ গ'লে এই সন্ধিয়াত বহুত ইম্পৰ্টেণ্ট ডে। আজিৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস, ৱৰ্ল্ড হেল্থ ডে বুলি কয়। মানে আমাৰ যেনেকৈ মেডিকেল কলেজ তেনেকুৱা ডক্টৰ অফিচ এনেকুৱা আছে নাই কৈছে, এই আমেৰিকাতো তেনেকুৱা এটা অফিচ আছে গোটেই বিশ্বৰ কাৰণে। আমাৰ কেতিয়াবা ডাঙৰ ডাঙৰ বেমাৰ হ'লে, যেনেকৈ কৰোণা ভাইৰাছৰ সময়ত কোনে বেমাৰবিলাক চাইছিলে, ক'ৰবাত নিয়ন্ত্ৰণ কৰিছিলে, WHO বুলি কয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। বিশ্বত মহামাৰী নানা ধৰণৰ ডাঙৰ ডাঙৰ কিবা কিবি বেমাৰ যদি হয়, এই বিশ্ব স্বাস্থ্য সংস্থা বুলি কয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তেওঁলোকে এইবোৰৰ মানে স্বাস্থ্যৰ প্ৰতি চোৱা চিতা কৰে। আমাৰ ইণ্ডিয়াতো এই WHO অফিচ আছে, মানে জেগা জেগাই হৈ থাকে নানা ধৰণৰ মহামাৰী, অৰ্থাৎ মানে ডেঞ্জাৰ বেমাৰবিলাক হ'লে তেওঁলোকে এইবোৰ বিচাৰ বিবেচনা কৰে। তেওঁলোকে নানা ধৰণৰ সজাগতামূলক কথা নক'ব, তোমালোকে সজাগতামূলক বাৰ্তা দিয়ে, মেডিচিন দিয়ে, কেনেকৈ জীয়াই থাকিব লাগে, নানা ধৰণৰ ভাল ভাল কথাবিলাক তেওঁলোকে বিচাৰ বিবেচনা কৰি আমাৰ ভালৰ কাৰণে তেওঁলোকে কাম কৰে। সেই দিনটো আজিৰ দিনত তেওঁলোকে আৰম্ভ কৰিছিলে, মানে এই 7 এপ্ৰিল 1948। সেইকাৰণে তাৰে উদ্দেশ্য লৈ আজি আমি প্লেণ্টেশ্যন কৰিব, গছ পুলি আনি দিছোঁ শিলিখা পুলি, আৰু তেখেতকো দুই এটা টেকনিকেল কথা বুজাই দিম, যেনেকৈ স্কিমটো চলাব লাগে। প্লাছ আমি গছ ৰুম, আৰু এই স্কিমটো তেতিয়াহে চলিব যদি আপোনালোকে আজিৰ নিচিনা সহায় কৰে। কিবা কিবি মিটিং মাতাং হ'লে আহি কিনি তেওঁ সহায় কৰিব, কাৰণ ইয়াৰ পানীয়েতো আমি খাম। আৰু চবেই পানী অপব্যৱহাৰ কৰিব নালাগে। কিছুমান জেগাত দেখা পাইছোঁ টেপটো খুলি থৈছে গ'ল আৰু এই পানীহে বুলি ভাবে। আমি যদি ৰাজস্থানত যদি জন্ম হোৱা হ'লে 10 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত গৈ মেলি এক বাল্টিন পানী আনিবলগীয়া হয়। আজি বৰষুণ নাই মানে আৰু গছ গছনি নাথাকিব, গছ গছনি নাই মানে আমিও নাথাকিম। য'ত গছ গছনি আছে, হাবি জংঘল আছে, তাতে বৰষুণ পৰে। এতিয়া মৰুভূমিত ৰাজস্থানত গছ গছনি নাই, সেইকাৰণে তাত বৰষুণ নাই। ৰাজস্থানত 10 বছৰৰ বৰষুণ আৰু আমাৰ এদিনৰ বৰষুণ একেই বোলে। আমাৰ এদিন বৰষুণ তেওঁলোকৰ 10 বছৰ সমান বুলি কৈছে। চিন্তা কৰকচোন, আমাৰ এদিন বৰষুণৰ কাৰণে তেওঁলোকে 10 বছৰ ৰখিব লাগিব। ডেট মিনছ কি সেই ৰাজস্থানটো একচুৱেলি ক'বলৈ গ'লে মৰুভূমি নাছিলে, মানুহে কাটি তাক মৰুভূমি বনাই দিলে, তেনেকেহে কথাটো। সেইকাৰণে আমিও এই অসমখন, আমাৰ যোনটো জেগাত আমি আছোঁ, আমিওতো মৰুভূমি কৰি আছোঁ লাহে লাহে। সেইকাৰণে গছ ৰুব লাগিব, গছ কাটিব নালাগিব। তোমালোকে এতিয়া ইয়াত বহুত ষ্টুডেণ্ট আছে, স্কুল কলেজ চবেই স্কুল গৈ আছে। ভৱিষ্যতে এনেকুৱা বস্তু আৱিষ্কাৰ কৰা যাতে আমি গছ ৰুব পাৰিম, যাতে গছ কটা, গছ ধ্বংস কৰা, প্ৰকৃতি ধ্বংস কৰা বস্তু আৱিষ্কাৰ যাতে নকৰোঁ। আজি পলিথিনটো আৱিষ্কাৰ কৰাৰ কাৰণে আজি গোটেই পৃথিৱী মাটি নষ্ট হৈ গৈছে, চব বস্তু নষ্ট হৈ গৈছে। এনেকুৱা বস্তু সমৰ্থনো কৰিব নালাগে, আৱিষ্কাৰো কৰিব নালাগে, সেইবোৰ চিন্তা কৰিব লাগে। ঠিক আছে, গছ থাকিলে আমি জীয়াই থাকিম। সেইকাৰণে এটা বিশেষ এতিয়া মানে আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল, চোৱা, তোমালোকে চবে বাৰ্থডে পাতা, ক'ত পাতা? নিজৰ ঘৰত পাতা, কেক কাটো, ওচৰ চুবুৰীয়া লগৰ বন্ধুক মাতা, কেক কাটিলোঁ, খালোঁ, আদায়। কিন্তু আজি কি জানা, এখেতৰ নাম ভাস্কৰজ্যোতি দাস, বাঘমাৰী বালিপুখুৰীত। তেওঁৰ ছোৱালীৰ থাৰ্ড বাৰ্থডে আৰু 3 নম্বৰ বাৰ্থডেটো আজি ইয়াত পাতিব আহিছে। যান বাহন নথকাৰ কাৰণে আমি তাইক আনিব নোৱাৰিলোঁ। তাই সৰু প্ৰথম তেওঁৰ একমাত্ৰ সন্তান ছোৱালী, তেওঁৰ বাৰ্থডেৰ নামত আজি ইয়াত এই স্কিমত সজাগতাৰ মাধ্যমেদি দুই এটা খাদ্য অকণমান কেইটামান পেকেজ লাঞ্চৰ দ্বাৰা তোমালোকক সকলোকে খুৱাব আহিছে। আজি বাৰ্থডেটো ইয়াত পাতিব আহিছে। এনেকুৱা ক'ৰবাত হয় নেকি?
চিন্তা কৰা কিমান তেওঁ অন্তৰটো তেনেকুৱা হ'ব লাগিব। আৰু আজি বিশ্ব স্বাস্থ্য দিৱসৰ দিনাখন তেওঁৰ ছোৱালী আজি সন্তান জন্ম হৈছে। ছোৱালীজনী বহুত স্বাস্থ্যৱান হয়, কিন্তু গাড়ী বাহন চকালে লৈ আনিলোহেঁতেন, কিন্তু বেলেগ নেক্সট ইয়েৰ হয়তো যদি দিন তাৰিখ মিলে হয়তো ইয়াতে হয়তো আকৌ হয়তো বা তেওঁ যেনেকুৱা তেওঁৰ কথা আৰু আমি আৰু ভালকৈ পাতিম। মোৰ নিজৰ সন্তানৰ নিচিনাই মানে কথাটো ক'ব লাগিব। এই তেনেকুৱা কথাটো মানে সেইকাৰণে বিশেষ দীঘলে নকৰোঁ, ৰাতিও হ'ল, কিন্তু গছ এজোপা কটাৰ আগত কিন্তু আমি চিন্তা কৰিব লাগিব। গছে বুলি ভাবিব নালাগে, কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই থাকোঁ। ই নহ'লে আমি অকণমান সময়ো জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে গছক আমি ভগৱান বুলি ভাবিব লাগিব। আৰু তোমালোকেও অহা বছৰৰ পৰা, অহা বছৰ বুলি নহয়, বাৰ্থডে হ'লে এজোপা গছ ৰুবা, ফুল হ'লেও ৰুবা। তোমালোকৰ ঘৰত যদি ৰুব জেগা নাই, স্কুলত ৰুই দিবা। হয়নে না কথাটো? সেইটো চবে কৰিবা নাই? গছ ৰুবা নাই? গছ কাটিবা নেকি? কোনে কাটিব? কাটিবা নেকি? তেনেকুৱা নহয় নহয়, নাকাটিবতে গছ নহ'লে সি নাজানাৰ কাৰণে কৈছে। ঠিক আছে, মই দিলোঁ নহয় এটা। জুৰিব কিন্তু হৈ গ'ল। য'তে ত'তে লেতেৰা আৱৰ্জনাবিলাক হেৰি নকৰিবা দেই, জেগাত পেলাবা, ডাষ্টবিনত ইউজ কৰিবা। ঠিক আছে।